নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 ড্ৰাইভাৰ পোষ্ট আৰু স্বাস্থ্য বিভাগৰ পৰীক্ষাত আহিবলগীয়া কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। গতিকে বলক ভিডিঅ'টোলৈ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, উত্তৰ পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্য কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ হৈছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্য। ২ নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ ক'ত গৰম পানীৰ উৎস আছে? ইয়াৰ উত্তৰটো হ'ব খ নামবৰত। অসমৰ নামবৰত গৰম পানীৰ উৎস আছে। কুৱেশ্যন নম্বৰ 3, ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ ৰাজ্য কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ ৰাজস্থান। ৰাজস্থান হৈছে ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ ৰাজ্য আৰু প্ৰথম সৰ্ববৃহৎ ৰাজ্য কোনখন? উত্তৰ প্ৰদেশ। 4 নম্বৰ প্ৰশ্নটো হ'ল, পিৰামিড অফ আছাম বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ চৰাইদেউ। চৰাইদেউক পিৰামিড অফ আছাম বুলি কোৱা হয়। 5 নম্বৰ প্ৰশ্নটো হ'ল, প্ৰথম অসমীয়া চুটিগল্পৰ জনক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা প্ৰথম অসমীয়া চুটিগল্পৰ জনক। বৰ্তমান অসম সাহিত্য সভাৰ সভাপতিজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ কুলধৰ শইকীয়া। কুলধৰ শইকীয়া হৈছে বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি। 7 নম্বৰ প্ৰশ্নটো হ'ল, জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাসখন কি? ইয়াৰ উত্তৰটো হ'ব খ মিৰি জীয়ৰী। মিৰি জীয়ৰী হৈছে জনজাতীয় জীৱনৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা প্ৰথম অসমীয়া উপন্যাস। 8 নম্বৰ, বাওনা গ্ৰহ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ শুক্ৰ। শুক্ৰক বাওনা গ্ৰহ বুলি কোৱা হয়। 9 নম্বৰ প্ৰশ্নটো হ'ল, সৌৰজগতৰ আটাইতকৈ ক্ষুদ্ৰতম গ্ৰহটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ বুধ। বুধ হৈছে সৌৰজগতৰ আটাইতকৈ ক্ষুদ্ৰতম গ্ৰহ। 10 নম্বৰ প্ৰশ্নটো হ'ল, মোৰ সত্য অন্বেষণৰ কাহিনীৰ লিখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ মহাত্মা গান্ধী। মহাত্মা গান্ধীৰ আত্মজীৱনী হয় এইখন মোৰ সত্য অন্বেষণৰ কাহিনী। 11 নম্বৰ প্ৰশ্নটো হ'ল, ইয়াত 11 হ'ব লাগে, 12 হৈ গ'ল। 11 নম্বৰ প্ৰশ্নটো হ'ল, ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠিত কেতিয়া হৈছিলে? ইয়াৰ উত্তৰটো হ'ব গ 1600 চনত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠিত হৈছিলে। ইয়াৰ ভিতৰত আকৌ 12 হৈ গৈছে, এইটো 13 হ'ব লাগিছিল, ক্ষমা কৰিব। বতাহৰ গতিবেগ জোখা সঁজুলিৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক এনিমোমিটাৰ। এনিমোমিটাৰ দি বতাহৰ গতিবেগ জোখা হয়। 13 নম্বৰ প্ৰশ্ন, 1 কিলোবাইটত কিমান বাইট? 1 কিলোবাইট হৈছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক 1024 বাইট 1 কিলোবাইটত। নেক্সট কুৱেশ্যন, 1917 চনত গান্ধীজীয়ে সত্যাগ্ৰহ আৰম্ভ কৰা ঠাইখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক দাণ্ডি। দাণ্ডিৰ পৰা গান্ধীজীয়ে সত্যাগ্ৰহ আন্দোলনটো আৰম্ভ কৰিছিলে। 15 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ পিতামহ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ দাদাভাই নৌৰোজী। এইটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট আছে। 16 নম্বৰ, চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? এই প্ৰশ্নটো বহুত কম্পিটিটিভ এক্সামত বাৰ বাৰ সোধা যায়, গতিকে এইটো ইম্পৰ্টেণ্ট আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ মংগল পাণ্ডে। মংগল পাণ্ডে হৈছে চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ। 17 নম্বৰ প্ৰশ্ন, কোন বংশৰ শাসনকালত ভাৰতত প্ৰথমবাৰৰ বাবে সোণৰ মুদ্ৰাৰ প্ৰচলন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ গুপ্ত বংশৰ শাসনকালত। নেক্সট কুৱেশ্যন, ভাৰত বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ গুপ্ত যুগক সোণালী যুগ বুলি কোৱা হয়। 19 নম্বৰ প্ৰশ্নটো হ'ল, অমৰাৱতী ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈছে অমৰাৱতী। আজিৰ শেষৰ প্ৰশ্নটো হ'ল, আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিলে? এই প্ৰশ্নটো বহুতবাৰ পৰীক্ষাটো আহিছে, গতিকে এইটো অহাৰ চান্স আছে। আহোমৰ প্ৰথম ৰাজধানী হৈছে গ চৰাইদেউ। চৰাইদেউত আহোমৰ প্ৰথম ৰাজধানী আছিলে।